ঘৰৰ পৰা খবৰ দিলে দেউতাক বোলে যোৰহাট নাৰ্ছিং হোমত আৰু এতিয়া নাৰাখে, গুৱাহাটীলৈ ৰেফাৰ কৰিছে। অকণমান এটা সামান্য ভুলৰ কাৰণে কাজিৰঙাৰ পৰা কঁহৰাৰ পৰা যোৰহাট নাৰ্ছিং হোম, যোৰহাট নাৰ্ছিং হোমৰ পৰা এই বৰ্তমান গুৱাহাটীৰ এপ'ল' হস্পিটেল, আৰু এতিয়া ৰাতি 11টা, চাৰে 11টা বাজিছে। এওঁ আৰু মই দুইজন ঘৰৰ পৰা ছোৱালী দুজনীক খুৱাই থৈ, ছোৱালী এজনীৰ হাতত দি থৈ আমি দুইজন আহিলোঁ এপ'ল' হস্পিটেললৈ। দেউতাহঁত অহাৰ কাৰণে ৰৈ আছোঁ, ৰৈ আমনি লাগিছে। বাহিৰলৈ ওলাই আহি চাই আছোঁ কেতিয়া আহিব, কেনেকৈ দেখিম, কি পৰিস্থিতিত দেখিম, দেউতাৰ মুখখন দেখিলে কিমান বেয়া লাগিব, সেই ভাবি ৰৈ থাকোঁতেই আহি গ'ল এম্বুলেঞ্চ। দেউতাক এম্বুলেঞ্চত দেখি মনটো ইমান বেয়া লাগিছে, কাৰণ ভৰিটো ইমান বেছি ফুলি আছে। ঘৰৰ পৰাতো গমেই পাই আছোঁ কথাবিলাক, আৰু ভৰিটো ইমান বেছি ফুলি আছে। তেওঁক ইমাৰ্জেঞ্চিত এডমিট কৰিবই লাগিব, যিহেতু এতিয়া বেলেগ ডক্তৰ নাই, আৰু ইমাৰ্জেঞ্চিত এনেকুৱা কেছবোৰ এতিয়া ইমাৰ্জেঞ্চিতে এডমিট কৰিব লাগিব। আৰু দেউতাৰ মুখখন দেখি বহুত বেয়া লাগি গৈছে, কিন্তু উপায় নাই, কৰিবই লাগিব। দেউতাই এটা অকণমান ভুল কৰি দিলে, এইটো বয়সত কিছুমান ভুল হয়েই, আৰু লগতে আৰু নিজেও ভুল কৰি দিলে। এতিয়া এডমিট কৰাই দিলোঁ ইমাৰ্জেঞ্চিত। তাৰপাছত ইমাৰ্জেঞ্চিলৈ এতিয়া দৌৰি গৈ আছোঁ, ভিতৰত সোমাইছোঁ। ভিডিঅ' কৰি আছোঁ। এইফালে দেউতাক সোমাই থৈছে, এইটো ICU, ইফালে ICUত সোমাই থৈছে, এইফালে আমি দুজনে বহি আছোঁ। এতিয়া বাজি আছে ৰাতি এই 2:30 বজাৰ পৰা এতিয়া কিমান টাইম হয় আৰু ক'ব নোৱাৰোঁ, কাৰণ পিছদিনা স্কুলো আছে, সেইটোও চিন্তা লাগিছে। ৰাতিপুৱা 7 বজাত স্কুল পঠাব লাগিব ডাঙৰ ছোৱালীজনীক। বা আৰু মই দুইজনী ইমাৰ্জেঞ্চিতে থৈ অলপ তললৈ নামি আহিছোঁ, তলত বহোঁ, কাৰণ ভৰি হাত বিষাই গৈছেগৈ, আমনি লাগি গৈছেগৈ। আৰু মিষ্টাৰে ভণ্টিক থ'বলৈ গুচি গ'ল নাৰেংগীলৈ, ইয়াৰ পৰা GS ৰোডৰ পৰা নাৰেংগীত থ'বলৈ গ'ল। আৰু দেউতাক ICUত এডমিট কৰাব লাগিব বুলি কৈছে। ICUত এডমিট কৰাম, পাৰ ডে' ICUত 30,000 মান হ'ব, কাৰণ 12,000 মান টকাৰ এটা ইনজেকশ্যনে আছে পাৱাৰ, সেইকাৰণে 12,000 টকা। এতিয়া দুইজনীয়ে মানে ইমান দুখৰ মাজতো দুইজনীয়ে কথা পাতি অকণমান মনটো ভাল লগাই আছোঁ, কিন্তু কি কৰিম, উপায়োতো নাই। অকণমান দেউতাই ভুল কৰিলে, মায়েও আমাক নক'লে। কথাখিনি আগতে জনা হ'লে আমি অলপ দাবী ধমকি দি পঠাব পাৰিলোঁহেঁতেন হস্পিটেললৈ, কিন্তু ইমান কথাখিনি নজনাৰ কাৰণে আজি এই 3টা বজাত বহি থাকিবলগীয়া অৱস্থা নহয়। নাই, এতিয়া ৰাতি 3টা বাজিছে, কোনো নাই, আছে আৰু চিকিউৰিটি আছে, কিন্তু কোনো নাই। পূৰা হস্পিটেল খালী, গোটেই খালী নিচিনা, কোনো নাই। বহি আছোঁ এতিয়া, ইমান টোপনি ধৰিছে। ৰাতি 3টা বাজিছে। দেউতাৰ এণ্টিবায়'টিক ইনজেকশ্যন এটাৰ দাম 12,000, অন্য বাকীবোৰ আছেই। 2-3 দিনমান তাতে ৰাখিব লাগিব, তাৰ পাছতহে দেখা যাব। আৰু টিটেনাছ এটা লৈ দিয়া হ'লেই মানে আজি 3টা বজাত বহি থাকিব লগা নহয়। নহ'লে মানে টিটেনাছটো নলৈও যদি মানে অকণমান বেমাৰটো হওঁতেই যদি ভালকৈ দেখালেহেঁতেন, তেতিয়া ইমান এইটো প্ৰব্লেম নহয়। আজি 3টা বজাত বহি আছোঁ, আমাকো একো নক'লে, আমি কষ্ট পাম বুলি, কিন্তু এতিয়া আমাৰ কষ্টতে আমি ৰাতি 3টা বজাত গোটেইকেইজনী ছোৱালীকেইজনী আমি কেইজনী 3টা বজাত বহি থাকিবলগীয়া অৱস্থা হৈছে, এই অকণমান ভুলৰ কাৰণে। কটা চিঙা হোৱাৰ লগে লগে এটা যদি ইনজেকশ্যন এটা লৈ দিলেহেঁতেন, তেতিয়া এই দিন দেখিবলৈ নাপাওঁ। আৰু এতিয়া সেইটো কাৰণে নহয়নে, এতিয়া গৈ পেলাই গোটেই বডিটোত ইমানেই বেছি স্প্ৰেড কৰিছে, ভৰিটো দেখিলে মানে দুখ লাগি যাব, গোটেই মানুহটো ফুলি যোৱা নিচিনা হৈছে। এয়া ৰাতি 4 বজাত ঘৰলৈ বুলি গৈ আছোঁ, আকৌ ৰাতিপুৱা 7:30 বজাত হস্পিটেল বুলি আহিবই লাগিব।